আমি আজি মৰাণ খটখটিত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া ৰাইজ মিলিত হৈ জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ পাতিছোঁ। ইয়াত আমি সৰ্বধৰ্ম প্ৰাৰ্থনা ৰাখিছোঁ। ইয়াত এতিয়ালৈকে আমাৰ টাইসকলৰ যিটো ধৰ্মীয় পৰম্পৰা তেওঁলোকে প্ৰাৰ্থনা কৰি গ'ল, ইছলাম ধৰ্মৰ ফালৰ পৰা কৰি গ'ল, আমাৰ গুৰু নানকৰ আমাৰ শিখ দাদাসকলে কৰি গ'ল। এতিয়া আমাৰ সৎসংগ ভাই ভনীসকলে প্ৰাৰ্থনা তেওঁলোকে কৰি আছে আৰু আমাৰ নামঘৰৰ পৰা অহা ভকতবৃন্দই তেওঁলোকে দিহানাম অনুষ্ঠান কৰি আছে। গতিকে এই আদ্য শ্ৰাদ্ধৰ প্ৰধান উদ্দেশ্যটো হৈছে আমাৰ জুবিন গাৰ্গ, আমাৰ মহান শিল্পী জুবিন গাৰ্গে যিটো বিচাৰিছিলে যে সকলো মিলিতভাৱে থাকিব লাগে, সকলো ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সকলো একগোট হৈ থাকিব লাগে। আৰু আমি এই মৰাণ খটখটি ৰাইজে একগোট হৈ এই আদ্য শ্ৰাদ্ধখন আয়োজন কৰিছোঁ আৰু ইয়াত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যোগদান কৰিছে আৰু এইটোৱে এটা নিদৰ্শন হিচাপে আমি দাঙি ধৰিছোঁ আৰু আমি জুবিন দাই যিটো আমাক পথ দেখুৱাই গৈছে সেই পথৰে আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ অনুষ্ঠানত আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনিল শইকীয়াদেৱে আহি খুব সুন্দৰ বক্তৃতা দি গ'ল আৰু আমি পাছবেলালৈ আমাৰ মৰাণৰ শিল্পী সমাজো আহিব, তেওঁলোকৰ জুবিন গাৰ্গৰ এটি গীতৰ অনুষ্ঠান হ'ব আৰু সন্ধিয়া আমি বন্তি প্ৰজ্বলন কৰিম। যিহেতু জুবিন গাৰ্গ 52 বছৰ বয়সত মৃত্যু হৈছিলে, আমি 52 গছি বন্তি প্ৰজ্বলন কৰি আজি অনুষ্ঠানটি সফল সমাপ্তি কৰিম। নিশ্চয়কৈ আজি আমি মৰাণ খটখটি ৰাইজে মিলি ৰাজহুৱা জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আমি আয়োজন কৰিছোঁ মৰাণ খটখটি চাহ বাগিচা প্ৰেক্ষাগৃহত। আৰু আমাৰ আজি সকলো ধৰ্মীয় প্ৰাৰ্থনা হৈছে। আমাৰ মুছলমান ধৰ্মীয় প্ৰাৰ্থনা, আহোম মানুহৰ টাইহোম মানুহখিনি প্ৰাৰ্থনা, এতিয়া আপোনালোকে দেখিব পাইছে আমাৰ বেংগলী ধৰ্মৰ প্ৰাৰ্থনা হৈ আছে, শিখ ধৰ্মৰ প্ৰাৰ্থনা হৈ গ'ল আৰু 12 বজাত আমাৰ স্মৃতি এখন সভাও আছে। আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাৰং আহি গ'ল আৰু অনিল শইকীয়া ছাৰ আহিছিলে। খুব ভাল এটা পৰিৱেশ লাগিছে আৰু আমি ইয়াৰ যোগেদি আমি এটাই চৰকাৰক দাবী জনাইছোঁ যাতে জুবিন গাৰ্গৰ ন্যায় আমি অতি চুকে বিচাৰোঁ আৰু যদি মানে যি দুজনে জুবিন গাৰ্গৰ ওপৰত যি মানে ছিংগাপুৰত গৈ যি ঘটনা কৰিলে, গতিকে আমি এইটো অতি সোনকালে আমি ন্যায় বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।